গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ মেডিচিটি গুৱাহাটী আদিত্য হাস্পতালত অভিযান জিএমডি অৰ্থাৎ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে চলালে হাস্পতালখনত অভিযান অনিৰ্দিষ্ট কাললৈ সিল কৰা হলে হাস্পতালখন অনুমতিবিহীনভাৱেই চলাই আছিল এই হাস্পতালখন কেৱল মাত্ৰ হাস্পতালখনৰ বিল্ডিঙৰহে অনুমতি আছিল হাস্পতালৰ যিখিনি বাকি কাৰিকৰী দিশ থাকে এইখিনিৰ কোনো অনুমতি নাছিল হাস্পতালৰ বাবে থাকিব লগা পৰ্যাপ্ত ব্যৱস্থাই নাই এই বিল্ডিংটোত 2009 চনৰ পৰাই ডাক্তৰ খলিল আহমেদ নামৰ লোকজনে চলাই আছিল এই হাস্পতালখন মেডিচিটি গুৱাহাটী আদিত্য হাস্পতাল গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত আছে এই ইয়াত চলিল অভিযান আৰু এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক মনোজ দৌৰাৰ এক প্ৰতিবেদন আছে সেয়া আগবঢ়াইছো গুৱাহাটীৰ ডাউনটাউনত এখন বিশেষ ক্লিনিক আছে হয়তো সকলোৱে আপোনালোকে আহোঁতে যাওঁতে দেখিছে সেই ক্লিনিকখন হৈছে মেডিচিটি গুৱাহাটী আদিত্য এইখনে হৈছে সেই মেডিচিটি গুৱাহাটী আদিত্য ক্লিনিক আৰু এই ক্লিনিকখনত যিসকলে আহিছে হয়তো দেখিছে যে এই ক্লিনিকখনত ব্যৱস্থা কি আছে যি ব্যৱস্থাৰ বিৰুদ্ধে এতিয়া সৰব হৈছে জিএমডিএ অৰ্থাৎ এই বিল্ডিংটো আপোনালোকে লক্ষ্য কৰক এই বিল্ডিংটোত ক্লিনিক কৰিব পৰা তেওঁলোকৰ কোনো অনুমতিয়ে নাই আৰু যাৰ বাবে ইতিমধ্যেই জিএমডিএ এই মেডিচিটি গুৱাহাটী আদিত্য নামৰ ক্লিনিকখনক অনিৰ্দিষ্ট কালৰ বাবে তেওঁলোকে সিল কৰি পেলাইছে আৰু মই সেই দৃশ্য অকণমান দেখুৱাবলৈ যত্ন কৰিম তেওঁলোকে অনৈতিকভাৱে বহুদিনৰ পৰা এই ক্লিনিকখন তেওঁলোকে চলাই আছিল আৰু আমি অকণমান ভিতৰৰ দৃশ্য দেখুৱাব যত্ন কৰিম ভিতৰৰ বিশেষকৈ বৰ্তমান খোলা নাই যিহেতু সিল কৰাৰ মই যিটো তলা সেই সিল কৰাৰ এই বস্তুখিনি দেখুৱাব চেষ্টা কৰিম এই তলাটোত বৰ্তমান সিল কৰি দিছে জিএমডিএ দেখিছে ৰঙা ফিটা আৰু লা আদি বৰ্তমান সিল কৰি পেলোৱা হৈছে আৰু ইয়াত এখন নটিচ কৰি থোৱা গৈছে নটিচ আঁৰি থৈ যোৱা হৈছে জিএমডিএ ফালৰ পৰা এই নটিচখন আপোনালোকে লক্ষ্য কৰক আৰু এওঁলোকে বহুদিনৰ পৰা এইদৰে ফাঁকি দি এইদৰে তেওঁলোকে ক্লিনিক তৈয়াৰ কৰি আছিল আৰু সেয়া আৰু ইয়াত লিখা আছে শ্ৰী দেৱব্ৰত শইকীয়া আৰু শ্ৰী অশোক খেতাবত তেওঁলোকে দুয়োৱে ৰেণ্টত লৈছিল এইটো গ্ৰাউণ্ড স্পেচটো মেডিচিটি নামত আৰু তেওঁলোকে কোনো এক্সিষ্টিং তেওঁলোকে এইটো মেজাৰমেণ্ট তেওঁলোকে ভালকৈ নকৰিলে গতিকে তেওঁলোকে অবৈধভাৱে এই যিটো বিল্ডিং সেই বিল্ডিংত তেওঁলোকে চলাই আছিল আৰু ইয়াত লিখা আছে 22/12/2025 চোৱা ৰিচিভ ফ্ৰম খালিল উল্লাহ ছিদ্দিকী পাৰ্টনাৰ মেডিচিটি তেওঁৱে হৈছে এই মেডিচিটিখনৰ অ'নাৰ গতিকে এওঁলোকৰ বিৰুদ্ধে হয়তো বিহিত হয়তো ব্যৱস্থা ল'ব পাৰে ইয়াত ধুনীয়াকৈ আঁৰি থৈ গৈছে আৰু মই দেখুৱাব যত্ন কৰিম ইয়াত বহুতে হয়তো আহোঁতে যাওঁতে নিশ্চয় দেখিছে তেওঁলোকে যথেষ্ট অনিয়মেৰে তেওঁলোকে অনৈতিকভাৱে এই যিটো ক্লিনিক সেই ক্লিনিকখন তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু প্ৰথমে আছিল চেম্বাৰ 2009 চনৰ পৰা তেওঁলোকে চেম্বাৰ হিচাপে চলাইছিল আৰু 2009 চনৰ পৰা তেওঁলোকে চেম্বাৰৰ পাছত ইয়াক ক্লিনিকলৈ পৰিৱৰ্তন কৰিছিল আৰু যদি এজন বুঢ়া মানুহ আহে যদি এগৰাকী বৃদ্ধ মহিলা আহে তেওঁ এই চিৰিটোৱেদি কেনেকৈ উঠিব সেই পৰ্যাপ্ত সুবিধা কোনো নাই যাৰ বাবে ইতিমধ্যেই এই জিএমডিএ যথেষ্ট সৰব হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে এই মেডিচিটিখনৰ বিৰুদ্ধে ইতিমধ্যেই তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে মই আৰু এটা দৃশ্য দেখুৱাবলৈ যত্ন কৰিম ইয়াৰ পিছফালে আছে এটা বিল্ডিঙৰ পিছফালৰ পৰিৱেশটো মই দেখুৱাবলৈ যত্ন কৰিম তাত গাড়ী ঠিক কৰি থোৱা হৈছে আৰু তাত মেচিনসমূহ ইয়াৰ পৰা তুলি লৈ যোৱা হৈছে আৰু মেচিনসমূহ তুলি লৈ ইয়াৰ পৰা গৈ থকা হৈছে সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিম এয়া দেখিছে পিচিসমূহ তেওঁলোকে লৈ আহি আছে পিচিসমূহ লৈ আহি আছে তেওঁলোকে বয় বস্তুসমূহ তাৰ পৰা লৈ আহি আছে আৰু জিএমডিএ যেতিয়া ষ্টিল কৰিলে আৰু পিছফালেদি তেওঁলোকে বস্তুসমূহ ইয়াৰ পৰা লৈ গৈ আছে আৰু এয়াই গুৱাহাটীত এনেদৰেই চলে ক্লিনিক এই ক্লিনিকবিলাকৰ আচল তেওঁলোকৰ ৰূপটো হৈছে এইটো তেওঁলোকে কেৱল এটা ঠাই পাব লাগে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰুকাৰ্য কৰে যিবিলাক কোনো নিয়ম নীতি নথকাকৈ নিয়ম বহিৰ্ভূতভাৱে তেওঁলোকে কাম কৰে পুনৰ দেখুৱাব যত্ন কৰিছোঁ এয়া দেখিছে এই সামগ্ৰীসমূহ লৈ অনা হৈছে দেখিছে চেলাইন লগাই থোৱা যিডাল ষ্টেণ্ড সেই ষ্টেণ্ডডাল তেওঁলোকে কেনেকৈ লৈ অনা হৈছে সেই দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰি মই ওচৰলৈ আহি আছোঁ আৰু মই জনাব খুজিছোঁ যে জিএমডিএ বহুদিনৰ পৰা লক্ষ্য কৰি আছিল তেওঁলোকৰ বিল্ডিঙৰ পাৰ্মিশ্যন ঠিকেই আছে তেওঁলোকে চেম্বাৰ কৰিব পাৰে ঠিকেই আছে কিন্তু তেওঁলোকে ইয়াত ICU ব্যৱস্থা নাই ইয়াত কোনো ধৰণৰ বেডৰ ব্যৱস্থা নাই তেওঁলোকে কেনেকৈ ইয়াত এখন চিকিৎসালয়ৰ দৰে তেওঁলোকে ক্লিনিক খুলি ইয়াত বহি থাকিব পাৰে সেইবিলাক হৈছে তেওঁলোকৰ প্ৰশ্ন আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে এইসমূহ বস্তু তেওঁলোকে কঢ়িয়াই লৈ গৈ আছে আৰু জিএমডিএ যেতিয়াৰ পৰা
এই বিল্ডিংটো চিল কৰি দিলে আৰু কিছু সময় পূৰ্বে আজি চিল কৰি দিয়া হ'ল আৰু তাৰপিছত এইদৰে বস্তুসমূহ ইয়াৰ পৰা লৈ গৈ থকা হৈছে সেই দৃশ্য মই দেখুৱাব যত্ন কৰিছোঁ আৰু বিশেষকৈ ক'বলৈ গ'লে ক্লিনিকত তেওঁলোকৰ পাৰ্মিশ্যন নোহোৱাকৈ এগৰাকী লোক তেওঁৰ নাম হৈছে খলিল আহমেদ খলিল উল্লাহ আৰু সেইগৰাকীয়ে হৈছে এই ক্লিনিকখনৰ মূল স্বত্বাধিকাৰী এওঁলোকে ক'লৈ বস্তুবিলাক লৈ গৈছে মই অকণমান সুধিবলৈ যত্ন কৰিম আপোনালোকে ইয়াৰে হয় তাৰমানে এই ক'ত লৈ গৈছে আমাৰ বেলেগ জাগা আছে বেলেগ ডায়েগনষ্টিকত তালৈকে লৈ যাম কেতিয়াৰ পৰা মানে এনেকুৱা হৈছিল কিবা গম পায় মানে কেতিয়াৰ পৰা ক্লিনিকখন মানে চেম্বাৰৰ পৰা ক্লিনিক হৈছিল এইটো অফিচিয়েলি এইটো ছাৰহঁতে গম পাব এইটো ছাৰহঁতৰ GMDৰ লগত কি আছে কি নাই সেইটোতো আমিতো গম নাপাম ন হঠাৎকৈ নটিচ আহিছে কি হৈছে এতিয়া ছাৰহঁতে সেইখিনি চাব আমাক যোনখিনি কাম দিছে সেইখিনি আমি কৰি আছোঁ এই বেলেগ জেগা মানে কোন ঠাইলৈ লৈ গৈ আছে এইটো আমি ডিচাইড কৰি পেলাই চাম আৰু মানে সম্পূৰ্ণ খালী কৰি দিয়া হ'ব ধন্যবাদ জনাইছোঁ তেখেতক সুন্দৰভাৱে সহযোগ কৰিছে আৰু মুঠত দেখুৱাইছোঁ যে মেডিচিটি নামৰ যিখন ক্লিনিক যিখন ইতিমধ্যে GMDয়ে চিল কৰি পেলালে সেই মেডিচিটি ক্লিনিকখনৰ বয় বস্তুসমূহ এইদৰে এতিয়া লৈ গৈ থকা হৈছে আৰু বহু লোক ইয়াতে আহে কাৰণ তেওঁলোকৰ বিজ্ঞাপনসমূহ দেখে ইয়াতে মেডিচিটি নামৰ এখন সুন্দৰ সুব্যৱস্থাৰ এখন চেম্বাৰ আছে ক্লিনিক আছে বুলি সকলোৱে ভাবে আৰু তাৰ বাবে তেওঁলোক বহু লোক আহে ইয়ালৈ আৰু তাৰপিছত তেওঁলোকে সেই পৰ্যাপ্ত সুবিধাসমূহ নাপায় যাৰ বাবে GMDলৈ যথেষ্ট তেওঁলোকলৈ কমপ্লেইন যথেষ্ট গৈছিল আৰু তাৰপিছতে ইয়াত দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ বয় বস্তুসমূহ ইয়াৰ পৰা কঢ়িয়াই লৈ গৈ থকা হৈছে অন্য স্থানলৈ এতিয়া ক'লৈ নিয়ে সেই কথাটো তেওঁলোকে জানিবলৈ দিয়া হোৱা নাই কিন্তু কথাটো হ'ল অনৈতিকভাৱে তেওঁলোকে বহু দিনৰ পৰা এই বিল্ডিংটোত এখন ক্লিনিক চলাই আছিল আৰু যিখন ক্লিনিক অবৈধ বুলি ইতিমধ্যে ঘোষণা কৰিছে GMDয়ে কাৰণ GMDয়ে ইতিমধ্যে এই যিটো বিল্ডিং এই বিল্ডিংটোত চিল কৰি পেলাইছে তেওঁলোকৰ এই স্থানটো সলনি কৰিব লাগিব তেওঁলোকে এই বিল্ডিঙৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈয়ে তেওঁলোকে GMDত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে গোচৰ নিদিয়াকৈ এনেধৰণে এই মেডিচিটি হস্পিটেল তেওঁলোকে পৰিৱৰ্তন কৰিছিল চেম্বাৰৰ পৰা তাৰপিছতে GMDয়ে বৰ্তমান তেওঁলোকৰ এই যিখন ক্লিনিক সেই ক্লিনিকখন বন্ধ কৰি দিছে চিৰদিনৰ বাবে হয়তো তেওঁলোকে এই স্থান সলনি কৰিলে নিশ্চয় বেলেগত তেওঁলোকে ক্লিনিক খুলিব পাৰিব কিন্তু তেওঁলোকে অনৈতিকভাৱে এই কাম কৰি আছিল আৰু ইতিমধ্যে কিন্তু GMDৰ আমি যিগৰাকী অধ্যক্ষ নাৰায়ণ ডেকাৰ সৈতে কথা পাতিছোঁ কিন্তু তেওঁ কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে আৰু ইতিমধ্যেই এই যিটো বিল্ডিংটো সেই বিল্ডিংটো বন্ধ কৰি পেলাইছে তেওঁলোকে ক'লৈ নিয়ে সেই বিষয়ত কোনো ধৰণৰ মন্তব্য দিয়া হোৱা নাই মই পুনৰ দেখুৱাব যত্ন কৰিছোঁ এয়া হৈছে সেই ক্লিনিকখন মেডিচিটি আদিত্য যি গুৱাহাটী আদিত্য নামৰ যিখন ক্লিনিক সেই ক্লিনিকখনৰ বয় বস্তুবোৰ এইদৰে কঢ়িয়াই থকা হৈছে আৰু মই জনাব বিচাৰিছোঁ গুৱাহাটীত এনেদৰে বহু ক্লিনিক গঢ়ি উঠিছে যিবিলাকৰ হয়তো পাৰ্মিশ্যন বহুতৰে নাই আৰু ধন্যবাদ জনাইছোঁ